শতবৰ্ষ গৰকা এগৰাকী আইতা। সম্বৰ্ধনা জনাই নামঘৰত ৰাইজে উদযাপন কৰিলে আইতাৰ উপজা দিন। উপজা দিনত আইনাম গাই আনন্দ কৰিলে 100 বছৰীয়া আইতাই। গোলাঘাট জিলাৰ ঢৌকাটি অঞ্চলৰ এইগৰাকী আইতাৰ নাম বাসন্তী দেৱী। 1926 চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল বাসন্তী আইতাই। আজি সমগ্ৰ অঞ্চলটোৱেই উখল মাখল হৈ পৰিছে, কাৰণ পৰিয়ালে ৰাইজৰ সহযোগত ৰাজহুৱা নামঘৰত উদযাপন কৰিছে আইতাৰ 100 বছৰীয়া উপজা দিন। হাতত লাখুটি লৈ আইতা নিজেই খোজকাঢ়ি আহিল নামঘৰলৈ। নামঘৰতে ৰাইজে বাসন্তী আইতাক জনালে সম্বৰ্ধনা। উপহাৰ যাচি আইতাৰ চৰণত আঁঠু ল'লে সকলোৱে। বাসন্তী আইতাক লৈ গৌৰৱান্বিত পুত্ৰ বোৱাৰী, কন্যা, নাতি নাতিনী আৰু সকলো আত্মীয়। এই বয়সতো আইতাৰ নাই কোনো ৰোগ ব্যাধি। নিজৰ প্ৰয়োজনীয় কাম নিজেই কৰে আইতাই। পুত্ৰয়ো ক'লে, মাৰ সুস্বাস্থ্য কামনা কৰি আজি আমি উদযাপন কৰিছো শতবৰ্ষীয় উপজা দিন। আজি আমাৰ লাহে লাহে আহি 100 বছৰ ভৰি দিলেহি। গতিকে এই অনুষ্ঠানভাগ আমাৰ ৰাইজে ইয়াতে অনুষ্ঠিত কৰিবৰ কাৰণে আমাকো ক'লে। গতিকে আমি ভৱিষ্যতে মাতৃৰ ওচৰত চিৰঋণী হৈ ৰৈছোঁ আৰু তেখেতৰ বহুদিন জীয়াই থকাৰ মানস কৰি পেলাই আমি তেখেতক আজি সেৱাভাগ জনোৱা হৈছে। এতিয়া নিজৰ মাৰ যিখিনি গা ধোৱা বা যিখিনি প্ৰয়োজনীয় কাম, নিজৰ কামখিনি নিজে কৰি থাকে। আৰু আজি ঠিক 4-5 বছৰৰ আগলৈকে আমাক ভাত পানী বনোৱালৈকে কৰি আছিলে, কিন্তু বৰ্তমানে কৰিব পৰা নাই। আমি কৰিবলৈও নিদিওঁ। ৰাইজৰ সম্বৰ্ধনা লাভ কৰি আনন্দিত হৈ পৰিল বাসন্তী আইতা। কেনেকুৱা লাগিছে আজি? আজি কেনেকুৱা লাগিছে? ভাল লাগিছে। আজি আপোনাৰ সম্বৰ্ধনা জনাইছে? সম্বৰ্ধনা জনাইছে? আপোনাৰ ল'ৰা ছোৱালী কেইজন? ল'ৰা 5জন পুত্ৰ আৰু 3 গৰাকী কন্যাৰ মাতৃ বাসন্তী দেৱী অঞ্চলটোৰ ভিতৰতে বৰ্ষীয়ান আৰু আদৰ্শ মহিলা। আমিও কামনা কৰিলো আইতাৰ সুস্বাস্থ্য। খুমটাইৰ পৰা দীপক হাজৰিকা, নিউজ লাইভ।